So hello guys. চোৱা ইফালে চোৱা এতিয়া ক'ত আমি টমটমত যাওঁ এতিয়া আমি মাৰ্চিডিজ আনিব যাওঁ আজি এতিয়া সেইকাৰণে আমি টমটমত যাম হয় নাই আজি নতুন মাৰ্চিডিজ আহিব ঘৰলৈ ব'ল আজি বহুত দিন হ'ল টমটমত এনেও উঠা নাই উঠিব লাগিব আৰু আজি এটা নতুন ডেলিভাৰী ল'বলৈ গৈ আছোঁ নতুন বস্তুৰ চ' দেখাই আছোঁ এইটো লাহেকৈ টমটম দেখি বহুত দিনৰ মূৰত দিছোঁ টমটমত তুমি উঠিয়ে থাকা টমটমত উঠিয়ে থাকা মই কিন্তু আজি প্ৰথম উঠিছোঁ চ' মানে অলপ এতিয়া আমি কি আনিব যাম মাৰ্চিডিজ ধনু কি আনিব যাওঁ ধনু বন্তি এইখন আমাৰ বিশ্বনাথ চাৰিআলি টাউন কিন্তু বহুত হিলি আছে এতিয়া দেখাব নোৱাৰোঁ ত' ডিলাৰী পালোঁ ব'ল উঠা তই চলাই যাবি নে এতিয়া ব'ল গম পালে চাগে ইতিমধ্যে ক'ত আছোঁ জানো উলিয়াই থ'ব লাগে নহয় সিহঁতে নাইট মানুহ কিনে জানো এয়া আমাৰ নতুন মালিকনী এণ্টক গেঙত চামিল হৈ গ'ল এণ্টক গেং উঠা বাইদেউ ৰেভ এটা দিয়ক বাইদেউ দিয়া ষ্টাৰ্ট কৰা অঁ ষ্টাৰ্ট কৰা এনেকৈ নহয় নহয় নতুন স্কুটি তুমি দিয়া ষ্টাৰ্ট হে কালি আমি মানে ইমানেই এণ্টক দেখিলোঁ হয় নাই আজি এখন কিনিয়ে লৈছোঁ আজি এখন চা কেনেকুৱা পাইছ উঠি লোৱা তুমি একো নহয় উঠা গুচি যাব কি আৰ চি আৰ নাই নহয় হে চাউণ্ডটো ধুনীয়া ন এতিয়া চলোৱা মই উঠিম পিছফালে তো গাইজ এইখনে চাওক কালি আনিলোঁ কালি মানে সন্ধিয়া হৈ গ'ল যে ভিডিঅ' চিডিঅ' বনাবলৈ নহ'ল আৰু চ' এতিয়া আজি ৰাতিপুৱা অকণ এইখন টেষ্ট কৰোঁ অলপ ৰাইড লওঁ এণ্টৰ্ক 125 ৰেচ XP এডিশ্যন কেনেকুৱা লাগিছে কমেণ্ট কৰিব কালাৰটো আৰু এইজনী হৈছে আমাৰ বৌৰ ভণ্টি এইকেইটা মানে মই কলেজত থৈ আহোঁ এইও চলাব অলপ দূৰ মই চলাওঁ অলপ দূৰ এইও চলাই বোলে হা চলো আছে এণ্টৰ্ক চাউণ্ডটো কিন্তু ভাল বাইকৰ নিচিনা হয়নে তো গাইছ এতিয়া এই চলাব এই নেপেলাবি খালি দেই কিন্তু স্কুটি নতুন মানুহো নতুন মই বল আস্তে ধীৰে এতিয়া পিলিয়ন চিট চাওঁ তই পাৰনে নাই ব'ল লেকচাৰ মাৰি থাক নহয় খুব গাড়ী চাই থাকিবি পিছফালে খালি বাহ এণ্টকত বেক চাইডো আৰাম দেখোন মানে স্কুটিখন লৈছোঁ ন ইমান দৰকাৰী হৈ আছে ন স্কুটি এখন মানে লাগেই এনি টাইম বজাৰলৈ যোৱা বা সৰু সুৰা কামত চব কামতে নহ'লে গাড়ীখন উলিয়াই থাকিব লাগে ন কাৰণ R15খন ইয়াত নাই R15খন আছে গুৱাহাটীত চ' উপায় নাই আৰু সেইকাৰণে মানে মষ্ট কমফৰ্টেবল বস্তু এইটোৱেই এতিয়া ত' পাই গ'লোঁ এই কলেজ নাম পাৰিছ কিন্তু দেই চলাবলৈ হেলমেটটো লৈ লওঁ ৰ পইচা আছে নাই হে আছে অঁ চাবি ভালকৈ পাৰ হ যা চ' এতিয়া অলপ আমাৰ ৰিভিউ ছেশ্যন আৰম্ভ হ'ব হয়নে এণ্টৰ্ক ৰেচ মোড মানে এইখন ৰেচ XP আৰু এটা বহুত ডাঙৰ ডিফাৰেঞ্চ মানে এটা ষ্ট্ৰীট মোড আছে এটা ৰেচ মোড আছে কালি ভাবিছোঁ স্কুটিখন কিয় ইমান নোযোৱা টাইপ লাগিছে তাৰপিছত যেতিয়া ৰেচ মোডত দিছোঁ একদম বেলেগ এটা খোল খাই গ'ল তাৰপিছত একদম পুৰা মজা লাগিছে চলাই
আৰু এইখন 125cc এৰাউণ্ড 10 হৰ্চ পাৱাৰ প্ৰডিউচ কৰে নেকি 10 আৰু টেনাৰখন কিমান 200 bhp মানে এনেকুৱা কেইখন স্কুটি লাগিব 20খন এইখন স্কুটি চাইছিলোঁ আৰু এখন মোৰ মাইণ্ডত আছিলে এখন স্কুটি হৈছে এই য়ামাহাৰ কি এইখন ইয়াৰ লগতে এখন আছিলে কি নাম আছিলে 125cc এইখন কিন্তু মানে লাষ্টত চব চালোঁ মানে এইখনৰ সমান মানে তাত মানে এইখনৰ নিচিনা সেইখন চলাই ভাল নালাগে গতিকে এইখনেই আৰু লাষ্টত এইখনেই উঠাই ল'লোঁ মজা আৰু চাউণ্ডটো বহুত ধুনীয়া এইখনৰ অকণ বাইকৰ টাইপ ফিল এটা আহি থাকে চাউণ্ডটো অকণ বেছি চাউণ্ড মানে ৰাইডটো চালে নাই ইণ্ডিপেণ্ডেঞ্চ ডে দিনা বাপৰে বাপ মানে মই গৈ আছোঁ ন লিটাৰেলি মোৰ পোহৰত মানে কমেও 50খনমান বাইক গৈ আছে আৰু তামাম হুলস্থুল প্ৰব্লেম একো নাই অকণমান মানে আগা দিয়া কৰিলে কোনোবাই অলপ প্ৰব্লেম হয় আৰু মানে মোৰ ব্ৰেকটোৰ লগত তেহেঁতৰ ব্ৰেকিংটো নিমিলে ন মই ব্ৰেক মাৰি দিলে সিহঁতে আহি পোহৰত মাৰি দিব পটকৈ আগৰবাৰ দি দিছিলে আগৰবাৰ বাকী একো ইছ্যু নাই মই ৰখিতে ধুনীয়াকৈ ৰখি দিছোঁ চবকে ভাল লাগিছে লগ পাই মজা লাগিলে লগ পাই আৰু ভালো লাগে এনেকুৱা দিনত ওলাই গ'লে মানে চব ওলাই যায় ন চবকে লগ পোৱা হৈ যায় আৰু একেবাৰতে মানে সদায় কোনোবাইতো কৈ থাকে যে দাদা আহিব লগ পাম একেদিনাই চবকে লগ পোৱা হৈ গ'ল সেইদিনা বহুতক লগ পালোঁ যোন ছাবস্ক্ৰাইবাৰ হয় মোৰ ভাল লাগিল লগ পাই কিন্তু উৎপাত বহুত হৈ যায় মানে ট্ৰেইনাৰ গ'লে আৰু হ'বও ন চবৰে ড্ৰিম বাইক ইমান চুবকে নাজানো এইখনে 87ত এতিয়া পূৰা হাই স্পীড এলাৰ্ট দেখাই দিছে কিমানমান যাব 90 পাৰ হ'ব 100 উঠে নেকি চাগে এইখন অ'কে এবাৰ এতিয়া উঠাই চাম হে এই ট্ৰাকবিলাক আহি থাকে নহয় বহুত উঠিব নাই 90 94 এই জেগাই নাপালোঁগৈ 100 উঠিব মানে অলপ টাইম লৈ যায় উঠোঁতে চলো একদম পূৰা খালী ৰাস্তা হ'ব লাগিব তেতিয়া উঠিবগৈ লাহে লাহে বেলেগ এদিন চাম দিন পালোহি তো আছিলে এনেও এটা সৰু ব্লগ আৰু আজি হয় নাই লৈ এনিৱেজ so keep supporting keep loving guys thank you